গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই অৰূপ মৰাং। গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছিল যে লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত বলবৎ কৰা হ'ব কা আৰু গৃহমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে এইবাৰ বিধায়ক অখিল গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু অখিল গগৈয়ে কৈছে যদি অসমত কা লাগু হয় তেন্তে ইতিহাসৰ সৰ্ববৃহৎ আন্দোলন অসমত গঢ়ি তোলা হ'ব আৰু অখিল গগৈৰ সেই মন্তব্যৰ প্ৰতিক্ৰিয়া আমি দেখুৱাব বিচাৰিছোঁ আৰু অখিল গগৈয়ে কি ক'লে সবিশেষ জনাই আছোঁ। কাৰ সন্দৰ্ভত গৃহমন্ত্ৰীৰ মন্তব্যৰ পাছতে অখিল গগৈৰ প্ৰতিক্ৰিয়া। কা হৈছে সংবিধান বিৰোধী সাম্প্ৰদায়িক ধৰ্মভিত্তিক এখন আইন। অসমত কা কেতিয়াও বলবৎ হ'বলৈ দিয়া নহ'ব। যদি কা বলবৎ হয় 15 পৰা 20 লাখ হিন্দু বাংলাদেশী অসমত নাগৰিকত্ব পাব। অন্যফালে বাংলাদেশত থকা 1,70 লাখ হিন্দুৱে উত্তৰ পূবত প্ৰৱেশৰ সুচল হৈ পৰিব। মুঠতে 1,90 লাখ লোকে ভাৰতত প্ৰৱেশ কৰিব এই কা বলবৎ। আৰু কাৰ সন্দৰ্ভত গৃহমন্ত্ৰী আজি এটা বক্তব্য মন্তব্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে। গৃহমন্ত্ৰীয়ে কৈছিল যে আচলতে দেশত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰতিখন ৰাজ্যতে অৰ্থাৎ দেশত বলবৎ কৰা হ'ব কা আৰু দেশত কা আইন বলবৎ হোৱাৰ এই যি বাতৰি আছিল এই যি খবৰ আছিল এই খবৰ প্ৰকাশ পোৱাৰ পাছতে এইবাৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু অখিল গগৈয়ে কৈছে যে কা বলবৎ হ'বলৈ দিয়া নহ'ব। অসমত কা হৈছে এখন সাম্প্ৰদায়িক ধৰ্মভিত্তিক এখন আইন আৰু কা যদি বলবৎ হয় তেন্তে অসমত থকা অবৈধভাৱে অসমত থকা 15 পৰা 20 লাখ হিন্দু বাংলাদেশীয়ে তেওঁলোকে নাগৰিকত্ব লাভ কৰিব। লগতে বাংলাদেশত থকা 1,50 লাখ যি হিন্দু লোক আছে তেওঁলোকে ভাৰতৰ লগতে উত্তৰ পূবত প্ৰৱেশৰ তেওঁলোকে অনুমতি লাভ কৰিব বা তেওঁলোকৰ বাবে পথ সুচল হৈ পৰিব বুলি মন্তব্য কৰিছে অখিল গগৈ। লগতে অখিল গগৈয়ে কৈছে যদি কা বলবৎ কৰা হয় তেন্তে তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তোলা হ'ব অসমত আৰু ইয়াৰ বাবে তেওঁ আজি ৰাইজক আহ্বান জনায়। লগতে ৰাইজৰ দলৰ যিসমূহ প্ৰতিনিধি আছে যিসমূহ সদস্য আছে যিসমূহ নেতাক আছে অতি সোনকালে কা বলবৎ হ'লে এক প্ৰতিবাদী গঢ়ি তুলিবৰ কাৰণে তেওঁ বিশেষ ভিডিঅ'ৰ জৰিয়তে আহ্বান জনায়। আমি প্ৰথমতে গৃহমন্ত্ৰী অমিত শ্বাহৰ সেই বিশেষ মন্তব্য য'ত তেওঁ কৈছিল যে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেশত কা বলবৎ কৰা হ'ব এই মন্তব্যটো প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। তাৰ পাছতে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অখিল গগৈ এই বিশেষ মন্তব্যটো। सीए देश का कानून है, इसका नोटिफिकेशन निश्चित रूप से हो जाएगा और चुनाव से पहले ही होगा। चुनाव के पहले ही सीए को अमल में आना है, इसमें किसी को कंफ्यूजन रखना नहीं है। ये भी कांग्रेस पार्टी के नेताओं का वादा है। जब देश का विभाजन किया और वहां पर ढेर सारे वहां की देश में अल्पसंख्यक जो थे हिंदू बौद्ध जैन क्रिश्चियन थे उन पर प्रताड़ना होती थी, सारे लोग यहाँ भाग कर आना चाहते थे। उस वक्त कांग्रेस पार्टी का वादा था कि आप धीरे धीरे आइए, आप जब भी आओगे भारत में आपका स्वागत है, आपको नागरिकता दी जाएगी। फिर मुकर गए और मैं आज स्पष्ट करना चाहता हूं सीए किसी की भी नागरिकता लेने का कानून नहीं है, छीनने का कानून नहीं है। इस देश की माइनॉरिटी को और विशेषकर मुस्लिम भाइयों को भड़काया जा रहा है। देश में किसी की भी नागरिकता सीए छीन ही नहीं सकता क्योंकि कानून में प्रोविजन ही नहीं है। सीए जो शरणार्थी आए हैं पाकिस्तान और बांग्लादेश से धार्मिक प्रताड़ना के कारण उनको नागरिकता देने का कानून है और मैं मानता हूं इसमें किसी का विरोध नहीं होना चाहिए। मेरा आखिरी सवाल आज मैं आप सबके सामने कहकर जाता हूं सीए इस देश का कानून है, इसको कोई रोक नहीं सकता, सबको नागरिकता मिलने वाली है। ये हमारी पार्टी का कमिटमेंट है। जो भाई आसपास के राज्यों से प्रताड़ित होकर यहां आए हैं उनको धर्म परिवर्तन की धमकी देकर भगाया गया है, उनके सम्मान की, उनके मान की, इनकी संपत्ति की, उनके अच्छे जीवन की रक्षा करना हर हिंदुस्तानी का फर्ज है और ये होकर रहेगा। दीदी आप चिंता मत करो। আছিল গৃহমন্ত্ৰীৰ মন্তব্য আৰু গৃহমন্ত্ৰীৰে তেওঁ মন্তব্য কৰিছিল যে দেশত কা বলবৎ কৰা হৈছে। ইতিমধ্যে কা আইন হিচাপে প্ৰতিগৰাকী লোকে কাক মানি ল'ব লাগিব
আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কা আইন বলবৎ কৰা হ'ব বুলি যে মন্তব্য দিছিল এই মন্তব্যৰ পিছতে এবাৰ অসমৰ বিধায়ক তথা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ তেওঁ নিজৰ প্ৰতিক্ৰিয়া আহিছে তেওঁ কৈছে যে অসমত কোনো পৰ্যায়ে কা বলবৎ হ'বলৈ দিয়া নহ'ব কা হৈছে এখন সাম্প্ৰদায়িক ধৰ্ম ভিত্তিক অবৈধ আইন দেশৰ জনসাধাৰণৰ বিৰুদ্ধে যোৱা এখন আইন এই আইনক অসমত বলবৎ হ'বলৈ দিয়া নহ'ব আৰু যদি কা বলবৎ হয় তেন্তে অসমত 15 পৰা 20 লাখ যি নাগৰিক অবৈধভাৱে বসবাস কৰি আছে বাংলাদেশী হিন্দু নাগৰিকে তেওঁলোকে নাগৰিকত্ব লাভ কৰিব বুলি তেওঁ কৈছে লগতে বাংলাদেশত থকা 1 কোটিতকৈও অধিক হিন্দু লোকে উত্তৰ পূবত প্ৰৱেশৰ পথ সুচল হ'ব যদি এই কা অসমত বলবৎ কৰা হয় আমি এবাৰ অখিল গগৈ যেটো মন্তব্য আছিল সেই মন্তব্য এবাৰ দেখুৱাব বিচাৰিছো অমিত শাহ ডাঙৰীয়াই অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতবৰ্ষত কা বলবৎ কৰিব বুলি যি ঘোষণা দিছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছো কা এখন সংবিধান বিৰোধী কা এখন গণতন্ত্ৰ বিৰোধী কা এখন অসম বিৰোধী সাম্প্ৰদায়িক সম্পূৰ্ণৰূপে ধৰ্মভিত্তিক এখন আইন এই আইনক কেতিয়াও আমি মানি ল'ব নোৱাৰো যদি কা বলবৎ হয় সঁচাকৈ অসমত থকা 15 পৰা 20 লাখ হিন্দু বাংলাদেশী অবৈধ নাগৰিক যি এতিয়াও বসবাস কৰি আছে সেই নাগৰিকবিলাকে লগে লগে অসমত ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব এফালে 15 পৰা 20 লাখ লোকে লগে লগে নাগৰিকত্ব লাভ কৰিব আৰু বাংলাদেশত থকা 1,70 লাখ হিন্দু বাংলাদেশী বিদেশী নাগৰিকে ভাৰত তথা উত্তৰ পূৰ্বাঞ্চল তথা অসমলৈ অহাৰ পথ সুগম হৈ পৰিব গতিকে 1,90 লাখ মানুহক আশংকা বহন কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও মানি ল'ব নোৱাৰো 1910 চনৰ পৰা অসমৰ মানুহে প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে যুগে যুগে প্ৰব্ৰজনৰ বিৰুদ্ধে আন্দোলনে হ'ল অসমীয়া জাতিৰ জাতীয় আন্দোলনৰ মূল বিষয় গতিকে কোনো পৰ্যায়ে নাগৰিকত্ব আইনৰ জৰিয়তে অসমত পুনৰ এনেকৈ লাখ লাখ মানুহক জাপি দিয়া কথাটো কোনো অসমীয়াই মানি ল'ব নোৱাৰে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু ইয়াক বলবৎ নবৰ কৰিবৰ কাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছো যদি হে বলবৎ কৰাৰ অপচেষ্টা কৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে ব্যাপক ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগিব আমি ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মীকে সাম্প্ৰদায়িক বিজেপিয়ে জাপি দিব খোজা এই অবৈধ আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হ'বৰ কাৰণে আহ্বান জনাইছো লগতে সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছো আহক অসম বিৰোধী সংবিধান বিৰোধী গণতন্ত্ৰ বিৰোধী আৰু অসমীয়া জাতিৰ অস্তিত্বক ধ্বংস কৰি পেলাব পৰা অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি প্ৰত্যাহ্বান আনিব পৰা এই নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা কৰোৱা হওক ইয়াক বলবৎ কৰাৰ বিৰুদ্ধে আমি সকলোৱে গৰজ উঠি হওক মই সমগ্ৰ অসমবাসী ৰাইজ আৰু জাতীয় দল সংগঠন আৰু ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে প্ৰতিবাদ আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতবৰ্ষত কা বলবৎ কৰিব বুলি যি ঘোষণা দিছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছো কা এখন সংবিধান বিৰোধী কা এখন গণতন্ত্ৰ বিৰোধী কা এখন অসম বিৰোধী সাম্প্ৰদায়িক সম্পূৰ্ণৰূপে ধৰ্মভিত্তিক এখন আইন এই আইনক কেতিয়াও আমি মানি ল'ব নোৱাৰো যদি কা বলবৎ হয় সঁচাকৈ অসমত থকা 15 পৰা 20 লাখ হিন্দু বাংলাদেশী অবৈধ নাগৰিক যি এতিয়াও বসবাস কৰি আছে সেই নাগৰিকবিলাকে লগে লগে অসমত ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব এফালে 15 পৰা 20 লাখ লোকে লগে লগে নাগৰিকত্ব লাভ কৰিব আৰু বাংলাদেশত থকা 1,70 লাখ হিন্দু বাংলাদেশী বিদেশী নাগৰিকে ভাৰত তথা উত্তৰ পূৰ্বাঞ্চল তথা অসমলৈ অহাৰ পথ সুগম হৈ পৰিব গতিকে 1,90 লাখ মানুহক আশংকা বহন কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও মানি ল'ব নোৱাৰো 1910 চনৰ পৰা অসমৰ মানুহে প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে যুগে যুগে প্ৰব্ৰজনৰ বিৰুদ্ধে আন্দোলনে হ'ল অসমীয়া জাতিৰ জাতীয় আন্দোলনৰ মূল বিষয় গতিকে কোনো পৰ্যায়ে নাগৰিকত্ব আইনৰ জৰিয়তে অসমত পুনৰ এনেকৈ লাখ লাখ মানুহক জাপি দিয়া কথাটো কোনো অসমীয়াই মানি ল'ব নোৱাৰে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু ইয়াক বলবৎ নবৰ কৰিবৰ কাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছো
যদিহে বলবৎ কৰাৰ অপচেষ্টা কৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে ব্যাপক ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগিব আমি ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মীকে সাম্প্ৰদায়িক বিজেপিয়ে জাপি দিব খোজা এই অবৈধ আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ লগতে সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আহক অসম বিৰোধী সংবিধান বিৰোধী গণতন্ত্ৰ বিৰোধী আৰু অসমীয়া জাতিৰ অস্তিত্বক ধ্বংস কৰি পেলাব পৰা অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি প্ৰত্যাহ্বান আনিব পৰা এই নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা কৰোৱা হওক ইয়াক বলবৎ কৰাৰ বিৰুদ্ধে আমি সকলোৱে গৰজ উঠি হওক মই সমগ্ৰ অসমবাসীৰ ৰাইজ আৰু জাতীয় দল সংগঠন আৰু ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে প্ৰতিবাদ আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ